হয়, যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীলতাৰ নিদৰ্শন দেখাই আহিছে আৰু কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই বুলি দম্ভালি মাৰে, কিন্তু তেনে এক সময়তে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত যি বৰুৱাবাৰী গাঁও পঞ্চায়ত আছে তাত এক ভয়ংকৰ এক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। আৰু এই অভিযোগটি হৈছে যে ঘৰ যে PMI আঁচনিৰ যিটো ঘৰ, সেই ঘৰ নোপোৱা আৰু পোৱাক লৈ পেলাই ব্যক্তি আছে বেলেগৰ নামত ঘৰটো, কিন্তু পাইছে আন এজন ব্যক্তিয়ে। আৰু এই ক্ষেত্ৰত পূৰ্বতেও আমি বাতৰি সম্প্ৰচাৰণ কৰিছিলোঁ, কিন্তু বিভাগীয় যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু এইবাৰ তাৰ এক বিপৰীত অনুৰূপ একে সদৃশ মানে পৰিস্থিতি হৈছে। যিগৰাকী পঞ্চায়ত সভানেত্ৰী আছিলে, প্ৰাক্তন সভানেত্ৰী আছিলে, সেই পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে এইবাৰ সচিবগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে যে বিভিন্ন ধৰণৰ অভিযোগ আছে। আচলতে কেনেধৰণৰ অভিযোগ উত্থাপিত হৈছে সচিবগৰাকীৰ বিৰুদ্ধে? মানে এই বিষয়বস্তুটো অলপ গুৰুত্ব বুলি মই অনুভৱ কৰিছোঁ, আৰু আচলতে এইখিনি ৰাজহুৱা কৰাৰ কাৰণে বহুদিন মই চাই আছিলোঁ, বাট চাই আছিলোঁ। যিয়ে নহওক, আমাৰ বৰুৱাবাৰী গাঁও পঞ্চায়ত ছেক্ৰেটাৰী সচিব বুলি কয়, তেওঁৰ আজি প্ৰায় 3 বছৰ মানে হ'ল নেকি, নে তাতকৈ বেছি হৈছে। মানে সাংঘাতিক ধৰণৰ কৰাপ্টেড মানুহ তেওঁ। মই বহুত এনেকুৱা অকণমান মই ৰাজহুৱা কামৰ লগত জড়িত থাকোঁ, সমাজৰ লগত মোৰ এটা সম্পৰ্ক আছে, সেইকাৰণে বহুত মানুহে আহি মোক কথাবিলাক কয়। আজি নহওক এই সংক্ৰান্তত আমি 2-3 বাৰ তেওঁক লগ ধৰি কথাটো কৈছিলোঁ, কিন্তু তেওঁ হৈছে অবোধগৰে নচা ব্যক্তি এজন। আৰু মই নাজানো এই সম্পৰ্কত এই বিষয়ে আজি 1 বছৰমান আগতে তেতিয়াৰ CEO চিফ এক্সিকিউটিভ অফিচাৰ যিটো জিলা পৰিষদৰ, তেওঁকো এইখিনি কথা অৱগত কৰা হৈছিল, কিন্তু কোনো একশ্যন নল'লে। আৰু নিজ খুচিমতে আনকি তেওঁ বৰুৱাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীকৰ কথাকো গুৰুত্ব নিদিয়ে। আৰু নাজানো ইয়াত কি ৰহস্য আছে, নে কিবা ওপৰ মহলৰ লগত তেওঁৰ কিবা বেলেগ ধৰণৰ সম্পৰ্ক আছে, আমি নাজানো। কিন্তু প্ৰশ্ন হ'ল, মই সোণাপুৰ সমাজৰ, সোণাপুৰ ৰাইজৰ হৈ এটা কথা মই ক'ব খুজিছোঁ, আৰু বিশেষকৈ আপোনালোকৰ চেনেলৰ মাধ্যমেদি অন্ততঃ প্ৰশাসনিক কৰ্তৃপক্ষক মই জনাব খুজিছোঁ, যাতে এই মানুহজনক সোনকালে ইয়াৰ পৰা বদলি কৰি লৈ যায়। নহ'লে হয়তো আমাৰ যিবিলাক ডেকা ল'ৰা ইয়াত কাম কৰি আছে, তেওঁ যি ধৰণে ডিষ্টাৰ্ব দি আছে বা যি ধৰণে পইচাৰ বিনিময়ত তেওঁলোকক মানে কষ্ট দি আছে, তেওঁলোকক বিৰক্তি দি আছে। গতিকে এটা সময়ত হয়তো যেতিয়া এই ডেকা ল'ৰাবিলাকৰ পঞ্চায়তৰ লগত জড়িত বা পঞ্চায়তৰ কাম কাজৰ লগত জড়িত ডেকা ল'ৰাবিলাকে হয়তো এটা সময়ত ধৈৰ্যৰ বান্ধ ছিঙি এটা আশা কৰিব নলগীয়া বা ভাবিব নলগীয়া হয়তো পৰিৱেশ বা পৰিস্থিতি এটা ঘটিব পাৰে। গতিকে মই ইয়াৰ উদাহৰণস্বৰূপে মই তেওঁৰ কৰাপশ্যন অৰ্থাৎ তেওঁৰ দুৰ্নীতিৰ সংক্ৰান্তত এটা কথা ক'ব খুজিছোঁ। মই নিজে ভুক্তভোগী। মই আজি 1 বছৰ আগতে সোণাপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে মই যিহেতু এটা কাম আমাৰ সাহিত্য সভাৰ চৌহদটো উন্নত কৰাৰ কাৰণে মাটি পুৰাই তাৰ কাৰণে মই গৈছিলোঁ, আৰু তেওঁ তাৰ প্ৰাক্কলনখান অৰ্থাৎ এষ্টিমেট কাম তেওঁ CEO অফিচত পঠোৱাৰ কাৰণে মোক পইচা খুজিছিল। মই সভাপতি এজন, আৰু সেইটো অসম সাহিত্য সভাৰ অন্তৰ্গত সোণাপুৰ শতদল শাখা সাহিত্য সভা। গতিকে সাহিত্য সভাৰ ক্ষেত্ৰতো তেওঁ মানে পইচা বিচাৰে। গতিকে তেতিয়াই আমি ভাবিছিলোঁ যে এই মানুহজন যদি ইয়াত বেছি দিন থাকে, তেনেহ'লে পঞ্চায়তৰ কাম কাজত সাংঘাতিক ধৰণে দুৰ্নীতি চলিব। নাম মীৰা দাস, মই দীঘাৰপাৰৰ পৰা আহিছোঁ। কিন্তু মোৰ হাজবেণ্ডৰ নামত ঘৰ আহিছিল। এইখিনি ঘৰ বৰুৱাবাৰী পঞ্চায়ত, কিন্তু মোৰ হাজবেণ্ডৰ নামত ঘৰখন আহিছিল, কিন্তু সেই ঘৰখন মই পোৱা নাই, কিন্তু আন এজনক দি দিছে। সঞ্জয় দাস। বেলেগক দিছে। তাৰপিছত আৰু কি, মই তো এদিন মোক এজনক কৈছে ঘৰ আহিছে বুলি। মই আহিলোঁ পঞ্চায়ত, আহি কিনে মোৰ নাম নাই, মোৰ হাজবেণ্ডৰ নাম নাই। পিছত আকৌ মই এনেকুৱা ধৰি মানুহক সুধি মই গম পালোঁৱে, বোলে মোৰ হাজবেণ্ডৰ নামত ঘৰ আহিছে। তেতিয়া মই পঞ্চায়তত আহি কিনে সিহঁতক সুধিছোঁ, বোলে মোৰ নামটো চাব লাগে। পিছত বিকাশে চাই দিছে, নাই মোৰ হাজবেণ্ডৰ নামতে ঘৰ আহিছে, ID-টো মোৰ হাজবেণ্ডৰ নামতে আছে, কিন্তু ঘৰখন বেলেগক দি দিছে। মই পোৱাই নাই ঘৰখন।
তুমি মোৰ আগত যাব লাগে এখন সি যে আগতে ছেক্ৰেটাৰী আছিল মইতো এইখিনি গম নাপাওঁ এতিয়া যোনক পাইছে ইয়াক কৈছোঁ আমি সি কৈছে বেলেগক কিয় যাব লাগে হে মোক সুধিব লাগিছিল তেতিয়া এইখিনি ঘৰৰ পইচা দি পেলাই তুমি কিমান দিন কেছ খেলিব পাৰিবা খেলি দেখা মোৰ লগত ছেক্ৰেটাৰী এনেকুৱা মোক কৈছে অঁ পিছত আৰু এখন কাগজ দিছে বোলে মোৰ ঘৰখন হৈ গৈছে বোলে এনেকুৱা মই চিগনেচাৰ কৰিব লাগে মই দিয়া এই ছেক্ৰেটাৰী অঁ লিখি দিব কৈছে মই দিয়া নাই কাৰণে সিহঁতে মোক বহুত হেৰি কৰিছে মোৰ লগত খঙতে কথা কৈছে অঁ হোৱা বুলি লিখি দিব দিছে নাই ঘৰখন পোৱা নাই নাই ঘৰখন মোক পোৱাই নাই এটা কিস্তিও মোক দিয়া নাই এতিয়া মই এইটোৱে বিচাৰিছোঁ মোৰ ঘৰখন মানে পাব লাগে আৰু